নমস্কাৰ প্ৰিয় দৰ্শক। শৰ্মিলা প্ৰবীণ বুলি এগৰাকী মহিলা ৩৮ বছৰীয়া। ৰাতিপুৱা তাই বাহিৰলৈ ওলাই যায় আৰু দুজন লেবাৰৰ বাবে খুব বিচাৰ খোজা কৰে, ইফালে সিফালে ঘূৰে যে দুজন তাইক লেবাৰ লাগে। ওপৰত ঘৰৰ সন্মুখৰ বেলকনিত এটা বহিবৰ বাবে বেঞ্চ টাইপৰ তাই এটা ৱাল অলৰেডি গাঁঠি থোৱা আছে, খালি ওপৰত স্লেবখন ঢালিব লাগে আৰু সেইবাবে দুজন লেবাৰৰ তাই ব্যৱস্থা কৰে। দুজন মানুহ তাই লগত লৈ ঘৰলৈ ঘূৰি আহে আৰু ঘূৰি আহোঁতে মিস্ত্ৰীক দেখাই দিয়ে যে এই স্লেবখন আপোনালোকে যিটো চিত্ৰত দেখা পাই আছে, এই স্লেবখন ওপৰত উঠাই প্লাষ্টাৰ কৰি বন্ধ কৰি দিব লাগে, মাত্ৰ সেইখিনিয়ে কাম। কিন্তু যেতিয়াই মিস্ত্ৰী দুজনে সেই স্লেবখন উঠাই তাত থ'বলৈ ধৰে, তেতিয়াই যেন কিবা ভিতৰৰ পৰা কিবা এটা বস্তু লৰিছে আৰু এই দেখি মিস্ত্ৰীজনে তাত হাত বুলাই চালে ভিতৰত কি আছে কি নাই। দেখা পালে তাত এজন মানুহ আৰু সেই মানুহজনে হাতেৰে চটফটাই আছে, হাত ভৰি চটফটাই আছে আৰু তেখেতক বাহিৰ কৰিব লাগে তাৰ পৰা। এই দেখি লগে লগে এজন মিস্ত্ৰী তললৈ নামি যায় আৰু পুলিচক ফোন কৰে। কিছু সময়ৰ পিছত পুলিচ আহি পায় সেই ঘৰখনত। পুলিচ অহাৰ পিছত সেই ঠাইলৈ মিস্ত্ৰীয়ে লৈ যায়। লৈ গৈ দেখা পায় যে সেই যিটো বহিবৰ বাবে স্লেব বনাই আছিল, সেই তাত ভিতৰত এই শৰ্মিলা প্ৰবীণে নিজৰে গিৰিয়েক প্ৰবীণ প্ৰকাশ বুলি নাম সেই মানুহজনৰ, ৪১ বছৰীয়া তেখেত। আৰু তাক ৰাতি একচুৱেলি খোৱা সময়ত কিছুমান টেবলেট দি পেলাই সেই মানুহজনক বেহোচ কৰিছিল। বেহোচ কৰাৰ পিছত ল'ৰাৰ যি ক্ৰিকেট খেলা বেট আছে, সেই বেটেৰে মূৰত মাৰি যেনি তেনি সেই যিটো বহা বেঞ্চৰ ব্যৱস্থা কৰি আছিল তাৰ ভিতৰত সোমাই বগা কাপোৰ এখনেৰে ঢাকি ওপৰত কিছু বালি চালি দি ঢাকি থৈ দিয়ে। আৰু তাই ভাবিছিল যে সেই মানুহজন মৰি গৈছে। কিন্তু যেতিয়া এই স্লেবখন উঠাবলৈ ধৰে, ঘৈণীয়েকে ৰাতিয়ে একচুৱেলি এই কামটো কৰি শেষ কৰিবলৈ বিচাৰিছিল, কিন্তু সেই স্লেবখন ইমান গধুৰ যে অকলে তাইৰ দ্বাৰা ক্ষমতা নহ'ল আৰু সেইবাবে ৰাতিপুৱা তাই দুজন মিস্ত্ৰী লৈ আহে আৰু যেনি তেনি মানুহজন আজি বাচি গ'ল। আৰু এয়া আপোনালোকে প্ৰায় আজিকালি শুনিবলৈ পাই আছে যে ঘৈণীয়ে কেতিয়াবা পাহাৰৰ পৰা ঠেলি মাৰে, কেতিয়াবা নীলা ড্ৰামত বন্ধ কৰি মাৰে। সেইদিনা কেইদিনমান আগতে গুজৰাটত ২০ ফুট গাঁত খান্দি পুতি থোৱা আপোনালোকে গম পাইছে। আৰু আজি এই ঘটনাটো যেনি তেনি বাচি গ'ল, নহ'লে আজি আপোনালোকে খবৰ পালেহেঁতেন যেন আৰু এজন স্লেব কৰি বান্ধি তাক পুতি থোৱা বুলি। গতিকে কি ধৰণৰ ঘটনাবোৰ হৈ আছে আমাৰ সমাজত। আৰু এয়াই নহয়, মই আপোনালোকক আৰু এটা ঘটনা ক'ম, যিটো ঘটনা লক্ষ্ণৌত। ঘৈণীয়েকে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গিৰিয়েকক কয় যে মোৰ আজি বাহিৰত কাম আছে, বাহিৰত ছাৰ্ভে কৰিব লাগিব, মই যাব লাগিব। আৰু এই কথা শুনি গিৰিয়েকে কিছুদিন আগৰ পৰা ঘৈণীয়েকৰ ওপৰত কিবা সন্দেহ কৰি আছিল আৰু এই যিটো সন্দেহ কৰি থকা অৱস্থাত তাই সেইদিনা বাহিৰলৈ ওলাই যায় আৰু গিৰিয়েকে এটা কাম কৰে যে পিছে পিছে স্কুটিখন লৈ সেই গিৰিয়েকেও কিছু দূৰত্ব ৰাখি গিৰিয়েকেও পিছা কৰে। আৰু কিছু সময়ৰ পিছত চহৰলৈ গৈ দেখিবলৈ পায় যে এখন হোটেলত সেই ঘৈণীয়েকজনী আৰু ঘৈণীয়েকৰ অফিচত কাম কৰা এজন ইঞ্জিনিয়াৰ, দুয়োজনে সেই হোটেলত সোমোৱা দেখি সি আৰু বুজিবলৈ বাকী নাথাকিল। লগে লগে সি পুলিচক ফোন কৰে আৰু পুলিচ তালৈ আহে। আহি মেনেজাৰক গৈ সোধে যে অমুক অমুক নাম, কোনটো ৰুমত আছে। আৰু ৰুমত গৈ দুয়োজনক হাতে লোতে ধৰা পৰে। আৰু ধৰা পৰাৰ পিছত এতিয়া তেখেতসকলৰ তদন্ত চলি আছে বা সোধা পোছা কৰিছে তেখেতে। দুয়োজনে বিবাহিত, এই ইঞ্জিনিয়াৰজনেও বিবাহিত আৰু এই মহিলাগৰাকীয়েও বিবাহিত। তেনেহ'লে চাওক কেনেকুৱা সম্পৰ্ক আজিকালি মানুহবোৰে গঢ়ি তুলি আছে। আৰু ইয়াৰ প্ৰথম যিটো ঘটনা এয়া হ'ল মহাৰাষ্ট্ৰত আৰু এই যিটো ঘটনা এয়া হ'ল লক্ষ্ণৌত। ভিডিঅ'টো চাই কেনেকুৱা লাগিল এয়া নিশ্চয় জনাব। লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।